ঘৰ সৰা, বাচন ধোৱা, কাপোৰ ধোৱা সেইবোৰ কৰি থাকিলে মোৰ পঢ়া কি হ'ব? তই তোৰ পঢ়া কামকে কৰিবি, মায়ে মই মিলি ঘৰৰ কাম কৰিম। তোৰ কাম কেইটাও ময়ে কৰি দিম, তই একো চিন্তা কৰিব নালাগে। তয়ো নোৱাৰিবি বা। সৰুৰ পৰা আমি কিমান ভালকৈ ডাঙৰ হৈছো, ঘৰ চলোৱা কাম কেনেকৈ কৰিবি? মা, মিনতী বা কেনেবাকৈ নপঠালে নহয় নেকি? তাই নাথাকিলে কিন্তু আমাৰ বিৰাট প্ৰব্লেম হ'ব। এবাৰ ভাবি চাবা। তাই ঠিক কথাই কৈছে মা, কিন্তু কি কৰিম? মিনতীক পঠাই দিবলৈ মোৰো মন নাই, কিন্তু ৰাখোনো কেনেকৈ? প্ৰজ্ঞাই কথাবোৰ বুজিব মা। দুদিনমান যোৱাৰ পিছত চাবাচোন, তাই নিজেই ঘৰৰ কাম কৰিবলৈ ল'ব। অনু, তোক কথা এটা সুধো ৰচোন। তই যে টেণ্টৰ মানুহটোক টকা দিছ, ক'ত পালি টকা? হা? তোৰ হাতততো টকা নাছিল, ক'ৰ পৰা আনিলি? আনিলোঁ আৰু, নহ'লে মানুহটোৱে টকাখিনি বিচাৰি আহি থাকিব নহয়। গতিকে অলপ টকা দি মুখখন বন্ধ কৰি থৈছোঁ। কিন্তু তই পালি ক'ত? তাকো দিছ, আৰু উকিলকো দিয়া বুলি কৈছ। ইমানবোৰ টকা ক'ত পালি তই? ক'ৰবাৰ পৰা মিলাই মেলি কামবোৰ কৰিব লাগিব। তুমি ইমানকৈ সুধি নাথাকিবাচোন। ৰ, মই সুধিছো, ইমানখিনি টকা তই ক'ত পালি? মোক ক'ব লাগিব। কাৰ পৰা আনিছ? কাৰোৰ পৰা অনা নাই। অনু, তেন্তে টকা পালি ক'ত? হা? মোৰ যিখিনি গহনা থাকি গৈছিল সেইখিনি বিক্ৰী কৰি দিলোঁ। সেইখিনি দেউতাই দিছিল, গতিকে দেউতাৰ কামতে লগাইছোঁ। জীও, মই যাওঁগৈ। ভালদৰে থাকিবা দেই। মই তোমাৰ খবৰ লৈ থাকিম। তোমাক পঠাই দিয়াৰ বাবে বেয়া নাপাবা। মাহঁতৰ হাতত পইচা চইচা নাই যে তোমাক ৰাখিব নোৱাৰে। মই চব বুজিছোঁ, বুজি পায়ো মই থাকিব নোৱাৰো। যাবলৈ মোৰ একেবাৰে মন নাই। দেউতা ঘূৰি আহিলে তোমাক আকৌ লৈ আনিবলৈ কম। মই য'তে থাকো গুচি আহিম দেই। মই যাওঁ জীও। এইখিনি ল মিনতী। মোক পইচা নালাগে বাইদেউ। এইখিনি মই তোক জীৰ দৰৱ অনাখিনিহে দিছো। দৰৱ অনা পইচা মোক নালাগে বাইদেউ।
লৈ লোৱা যোৱাৰ সময়ত আমাক ধৰুৱা কৰি নাযাবা ল অজানিতে যদি কিবা বেয়াকে কৈছিলো মনতে বেয়া পাই নাথাকিবি যোৱাৰ সময়ত এইবোৰ কথা কৈ মোক নকন্দুৱাব বাইদেউ মিনতী তই যাবি দেই মই ভিতৰৰ কামখিনি কৰোগে যাওঁ অনু যোৱাৰ সময়ত প্ৰজ্ঞাজনীকহে মাত এষাৰ দিব নাপালো তাই ক'ত গ'ল জানো মা দুখ নকৰিবাচোন দেউতা অহাৰ পিছত মিনতী বা আকৌ আহিব নহয় মাত্ৰ কেইদিনমানহে মা উকিলজনে ফোন কৰিছিল আমি বোলে আজি দেউতাক লগ কৰিব পাৰিম কিন্তু এতিয়াই যাব লাগিব জিও তুমি থাকিবা দেই আমি নাহিলেও ভাত খাই দৰৱ খাবা আমি অহালৈ ৰৈ থাকিব নালাগে দেউতাক ক'বা ঘৰৰ চিন্তা কৰিব নালাগে আমি ঠিকেই আছো দেউতাক নিজে ভালে থাকিবলৈ ক'বা দেউতা ঘৰলৈ কেতিয়া আহিব সুধিবাচোন আহিব জিও দেউতা সোনকালে ঘৰলৈ আহিব উকিলজনে কৈছে নহয় দেউতাৰ বোলে জামিন হ'ব মই দেউতাৰ কথা সুধি থকা বুলি নক'বা নহ'লে দেউতাৰ মনটো বেয়া লাগিব মই ফূৰ্তিত আছো বুলি ক'বা হ'ব বাৰু দিয়া জিও তুমি ভালকৈ থাকিবা দেউতাক সোনকালে ঘৰলৈ আনি দিয়া মোক ভাল নকৰিলেও নাই বাৰু কিন্তু দেউতাক আনি দিয়া
দেউতা দেউতা মাজনী আপুনি ইয়াত কষ্ট পোৱা নাইতো? নাই পোৱা। মোৰ কাৰণে চিন্তা কৰি নাথাকিবা, মই ঠিকেই আছো। সিহঁতে কি কৰিছে? যিবোৰ দৰৱবিলাক ৰেগুলাৰ দি থাকিবা। আপুনি সেইবোৰ চিন্তা কৰি নাথাকিব। আমি ভালদৰে আছো। আমাৰ লগত গোটেই মানুহবিলাক আছে নহয়। আমাক কোনেও অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাই। সকলোৱে ইমান সহায় কৰিছে, তুমিহে ইয়াত অকলে থাকিবলগীয়া হৈছে। আৰু এটা কথা, মা আৰু মই তোমাৰ জামিনৰ কথা পাতিছো। সোনকালে সকলো হৈ যাব। সময় হৈ গ'ল আপোনালোকৰ, যাওক। আমি আহোঁ দিয়া। তুমি কিন্তু চিন্তা কৰি নাথাকিবা, আমি আছো নহয়। যাওক যাওক, সোনকালে যাওক।